আপনি বাৰু শেয়াৰ মাৰ্কেটৰ ট্ৰেডিং কেনেকৈ কৰিব লাগে ফ্ৰীতে শিকিব বিচাৰিছে নি যদি শিকিব বিচাৰিছে তেতিয়াহলে আপুনি একদম সঠিক ভিডিওটোৱে চাই আছে ইয়াতে মই আজি এটা এনেকুৱা প্ল্যাটফৰ্মৰ কথা কম যাৰ জৰিয়তে আপুনি ট্ৰেডিং শিকিব পাৰিব একদম বিনা পইচাত আৰু অকল বিনা পইচাই নহয় ট্ৰেডিং কৰিবলৈ আপোনাৰটো ক্যাপিটেলৰ প্ৰয়োজন হ'ব উল্টা আপনি ক্যাপিটেলও পাব তাকো অলপ সলপ ক্যাপিটেলও নহয় 5 লাখ ক্যাপিটেল আপনি পাব যোনখিনি পইচাৰ জৰিয়তে আপনি শেয়াৰ মাৰ্কেটত বিনা পইচাৰে শিকিব পাৰিব ঠিক আছে সো যদি শিকিব বিচাৰিছে ভিডিওটো একদম শেষলৈকে চাব স্কিপ নকৰাকে চাব আৰু যদি আপনি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে Updex Assamese by Rajiv তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ইয়াতে মই শেয়াৰ মাৰ্কেট ৰিলেটেড ভিডিও বিলাক বনাও সো আপোনালোকে বিনা পইচাতে শিকিব পাৰিব কেনেকৈ ট্ৰেড কৰিব লাগিব সো যিয়ে নহওক আপুনি যদি বিনা পইচাৰে ট্ৰেডিং শিকিব বিচাৰিছে তেতিয়াহলে আপুনি এটা প্ল্যাটফৰ্ম ডাউনলোড কৰিব লাগিব যদি মোবাইলত কৰে তেতিয়াহলে ডাউনলোড কৰিব লাগিব যদি আপুনি ডেস্কটপ বা ল্যাপটপ ইউজ কৰে তেতিয়াহলে ডাউনলোড নকৰিলে হ'ব প্ল্যাটফৰ্মটোৰ নাম কি প্ল্যাটফৰ্মটোৰ নাম হ'ল নিউ ষ্টক ঠিক আছে বিৰাটে ধুনিয়া প্ল্যাটফৰ্ম ইয়াতে আপুনি যেতিয়া ট্ৰেড কৰিব আপুনি ভাবিব যে মই actual Demat account দিয়ে ট্ৰেড কৰি আছো মই আপোনাক পাৰ্থক্যটো দেখাম এইটো যেনেকৈ মোৰ Angel One ৰ Demat account হয় এইটো actual Demat account ইয়াৰ লগত নিউ ষ্টকৰ কিমানখিনি সিমিলাৰিটি আছে সো সবতছে আগে আপনি কি কৰিব লাগিব ইয়াতে সাইন আপ কৰিব লাগিব আপনি গুগল একাউন্ট ইউজ কৰিও সাইন আপ কৰিব পাৰে বা আপনি মোবাইল নাম্বাৰটো দিও সাইন আপ কৰিব লাগিব আপনি খসা মোবাইল নাম্বাৰ দিব লাগিব দে জিটি নাম্বাৰ দিলে নহব কাৰণ তাত ওটিপি এটা আহিব সো মই ফটাফট মোবাইল নাম্বাৰটো টিপি দিছো দি পেলা সাইন আপ কৰি দেখাই দিছো ঠিক আছে সো সাইন আপ ইয়াতে ওটিপি এটা আহিব মই ওটিপি টো দি দিও ওটিপি টো হ'ল 7242 দি পেলা সাবমিটত ক্লিক কৰি দিব ওকে এটো কিবা ভুল দেখাইছে ওকে এতিয়া হৈ গৈছে সো ইয়াতে এটা ইন্ট্ৰোডাক্টৰি ভিডিও আহি যায় আপনি এটো স্কিপ কৰিব পাৰে সিধা ওপৰ চাওক ট্ৰেডিং প্যানেলটো আছে না ইয়াতে আপনি ক্লিক কৰি দিব ঠিক আছে সো এতিয়া মই আপোনাক দেখাই আছো একচুয়াল ডিমেট একাউন্ট আৰু নিউ ষ্টকৰ যোনটো ফ্ৰী প্ল্যাটফৰ্ম হেতুৰ মাজত পাৰ্থক্য কি চাও ইয়াতে বাই ডিফল্ট নিফটি চাৰ্ট আহিছে মই এটো অলপমান মিনিমাইজ কৰি দিও এতিয়া চাও এঞ্জেল ওৱানৰ কিবা পাৰ্থক্য পাইছে নে একো পাৰ্থক্য নাই ইয়াতে নিফটি স্পট এতিয়া চাও কিমান 19098 চলি আছে ইয়াতে কিমান একেবাৰে একে দেখিছে নে 19098 সো আপনি একদম ৰিয়েল মাৰ্কেটত ট্ৰেড কৰি থকা যেনে পাব আৰু ইয়াতে চাওক আপোনাৰ একাউন্টত কিমান পইচা আছে ভাৰ্চুৱেল মানি ইজ 5 লাখ रुपीस দেখিছে নে এটো বিনা পইচাতে আপনি পাই আছে কিন্তু অফ কোর্স এইখিনি পইচা আপনি উলিয়াব নোৱাৰে এইখিনি পইচা অকল ট্ৰেডিং শিকিবলৈহে ইউজ কৰিব পাৰিব ঠিক আছে সো ট্ৰেড কেনেকৈ কৰিব লাগিব মই দেখাই আছো আৰু আগলৈ যোৱাৰ আগতে মই আপোনালোকক সাজেষ্ট কৰিম আপনি একচুয়াল পইচা লগোৱাৰ আগতে সদায় পেপাৰ ট্ৰেড কৰিব ঠিক আছে এইটো এটা পেপাৰ ট্ৰেডিং প্ল্যাটফৰ্ম হয় নিউ ষ্টক সো ইয়াতে আগে আপনি শিকি লওক ট্ৰেডিং কেনেকৈ কৰিব লাগে ইয়াতে যেতিয়া আপনি কনফিডেন্স পাব তেতিয়া আপনি একচুয়াল ডিমেট একাউন্ট এটা খুলি পেলাই তাতে পইচা ভৰাই বিন্দাস ট্ৰেড কৰি থাকক ঠিক আছে যেনেকৈ আমি যেতিয়া নতুন গাড়ী চলাও তেতিয়া ডাইৰেক্ট ৰাস্তাত নুলিয়াও আমি আগে ফিল্ডত বা পথাৰত শিকি লওঁ গাড়ী কেনেকৈ চলাবলৈ নহয়নে তাত কনফিডেন্স পোৱাৰ পিছতহে আমি ৰাস্তাত গাড়ীখন উলিয়াও ঠিক তেনেকুৱাই আপনি আগে পেপাৰ ট্ৰেড কৰি পেলাই কনফিডেন্সটো আনি লওক যেতিয়া কনফিডেন্স পাব তেতিয়া একচুয়াল মানি ভৰা ইয়াতে যদি পইচা ইনকাম কৰিব পাৰিছে আপনি একচুয়াল মানিৰো পইচা ইনকাম কৰিব পাৰিব নহয়নে যদি 5 লাখ টকাটো আপনি 10 লাখ টকা বনাব পাৰিছে তেতিয়াহলে আপনি একচুয়াল মানিৰো 5 লাখ টকাটো 10 লাখ বনাব পাৰিব কাৰণ ডিফাৰেন্সটো একো নাই এটো ৰিয়েল মাৰ্কেটে হয় নহয়নে মইতো পাৰ্থক্যটো দেখাই দিছো একো পাৰ্থক্য নাই ঠিক আছে সো ইয়াতে এতিয়া ট্ৰেড কেনেকৈ কৰিব মই দেখাই আছো এইফালে চাওক বাওঁফালে সার্চ বাৰ এটা আছে আৰু হা ইয়াৰে মোবাইল এপটো আছে এপটো বিৰাট ধুনিয়া আপনি হেতু এপো ইউজ কৰিব পাৰে বহুত ফাস্ট হয় মই ডেস্কটপত দেখাই আছো কাৰণ ডেস্কটপত মই অলপমান উজু পাম সো যিয়ে না ইয়াতে আপনি সার্চ বাৰত যোনটো ষ্টক আপনি কিনিব বিচাৰিছে বা সেল কৰিব বিচাৰিছে ঠিক আছে হেতু ষ্টক আপনি ইয়াতে টাইপ কৰিব লাগিব ইয়াতে আপনি ইন্টাৰডে ট্ৰেড কৰিব পাৰিব সুইং ট্ৰেড কৰিব পাৰিব ইভেন আপনি অপশনস ট্ৰেডও কৰিব পাৰিব বুজি পাইছে নহয়
ইয়াতে চাওক ওয়াচ লিস্ট তলত ওয়াচ লিস্ট বুলি আহিছে যদি অপশন ট্রেড কৰে তেতিয়া হলে আপনি অপশন ট্রেডত সিলেক্ট কৰিব লাগিব সো মই আগে স্টকত দেখাই দিও স্টক মানে ইন্টাৰডে কেনেকে কৰিব বা সুইং ট্রেড কেনেকে কৰিব মই যিকোনো স্টক এটা লৈ আহম ঠিক আছে সো SBIN স্টেট বেংক অফ ইন্ডিয়াৰ মই স্টকটো ট্রেড কৰিব বিচাৰিছো ঠিক আছে সো ইয়াতে চাওক ফিউচাৰ্স আহিছে অপশনস আহিছে সো মই ফিউচাৰ্স অপশনস একো নলম মই ক্যাশ টুৱে লম মানে অকল স্টক টুৱে লম সো স্টেট বেংক অফ ইন্ডিয়াৰ অকল ডেৰিভেটিভছ আহিছে মই বেলেগ এটা ল যেনেকে ITC টু লৈ চাও কি আহে ওকে ইয়াৰে চাওক ইয়াৰে ফিউচাৰ্সও আহিছে অপশনসও আহিছে সো মই ইয়াৰে স্টক টুহে লম ঠিক আছে সাইডত যদি একো লিখা না থাকে তাহলে এটো ক্যাশ স্টক হয় মানে অকল স্টক টুৱে হয় সো মই ইয়াতে প্লাস বাটনটোত ক্লিক কৰি দিম এটো এড হৈ যাব এতিয়া চাওক ওয়াচ লিষ্টত এড হৈ গৈছে বা আপনি তাৰ পৰা ডাইৰেক্ট বাই আৰু সেলও কৰিব পাৰে যদি আপনি ভাবিছে যে ITC ৰ স্টকটো আজি ওপৰলে যাব তেতিয়া হলে আপনি সিম্পলি ইয়াতে আহি পেলা বাই ক্লিক কৰি দিব ঠিক আছে বিট ক্লিক কৰিব লাগিব আৰু যদি আপনি চাৰ্টটো চাব বিচাৰিছে চাৰ্টটো চাই লওক সাইডতটো দেখাই পাইছে সো এটো চাৰ্ট আহি গল বিৰাট ধুনিয়া স্মুথ হয় দেখিছে নে নেভিগেশনটো বিৰাট ধুনিয়া হয় সো এটো ডেইলি চাৰ্ট আহিছে বাই ডিফল্ট ওপৰত গৈ পেলা আপনি চেঞ্জও কৰিব পাৰে 1 মিনিট 5 মিনিটৰ চাৰ্ট এটো চেঞ্জ কৰি লব পাৰে তে 5 মিনিটৰ চাৰ্ট আহি গল যদি বাই কৰিব বিচাৰিছে সিম্পলি ইয়াতে আহি পেলাই বি দামি ক্লিক কৰি দিম এতিয়া চাওক ইন্টাৰডে আছে ওভাৰনাইট আছে দেখিছে নে যদি আপনি পজিশনাল কৰিব বিচাৰিছে বা সুইং ট্রেড কৰিব বিচাৰিছে তেতিয়া হলে ওভাৰনাইট ক্লিক কৰিব লাগিব যদি ইন্টাৰডে তেতিয়া হলে আপনি ইন্টাৰডে ক্লিক কৰিব লাগিব ইয়াতে আপনি টার্গেটটো সেট কৰিব পাৰে স্টপ লসও লগাব পাৰে পার্সেন্টেজ হিচাপে আপনি দিব পাৰে যে মই 1% ত বা 2% ত টার্গেট সেট কৰিম আৰু স্টপ লসটো মই 1% ত লগাম ঠিক আছে আপনি সিম্পলি ইয়াতে 2 বুলি দি দিয়ক টার্গেট আৰু স্টপ লসটো আপনি 1% দি দিয়ক মানে 1:2 রিস্ক রিওয়ার্ড হিচাপে তাৰপিছত কোয়ান্টিটি যদি আপনি গুটেইখিনি এমাউন্টৰে ট্রেড কৰিব বিচাৰিছে তেতিয়া হলে অটো ক্যালকুলেট দিব মানে 5 লাখ টকা যিমানটা স্টক আহে গুটেইখিনিয়ে কিনিম মই বা আপনি যদি 5 লাখ টকাৰ অকল 2.5 লাখ টকা ইউজ কৰিব বিচাৰিছে তেতিয়া হলে ইনভেষ্টমেন্ট পার্সেন্টেজ এটো আপনি চেঞ্জ কৰি পেলা আপনি 50 কৰি দিব পাৰে ঠিক আছে সো 50 মানে 2.5 লাখ টকা আপনি স্টক কিনিব কিমানটা কোয়ান্টিটি চাও ইয়াতে 430 এতিয়া প্রাইস চলি আছে তাৰনে 580 কোয়ান্টিটিজ পাব 2.5 লাখ টকা ঠিক আছে সো মার্কেট বাই 580 কন্ট্রাক্টস বা 580 কোয়ান্টিটিজ ঠিক আছে সিম্পলি এনেকে ক্লিক কৰি দিব ওকে ইয়াতে অলপমান ভুল দেখাইছে কাৰণ কি আমি স্টপ লসটো পজিটিভ দেখাইছো বুজি পাইছে না এটো নেগেটিভ হবে স্টপ লস সদায় নেগেটিভ মানে বাই কৰতে নেগেটিভ হ'ব লাগিব তলত হ'ব লাগিব মই ইয়াৰ পৰা এনেকে চেঞ্জ কৰি দিছো 0.1% এতিয়া হৈ যাব ঠিক আছে ওকে অৰ্ডাৰ আমাৰ প্লেসড হৈ গল এতিয়া আমাৰ অৰ্ডাৰটো এক্সিকিউট হৈছে নে নাই হেতু কেনেকে চাব আপনি ইয়াতে গৈ পেলাই চাব পাৰে ইয়াতে চাওক প্লাস বাটনটো দেখিছে যে প্লাসত ক্লিক কৰি দিব ইয়াতে চাওক এক্টিভ পজিশন আমাৰ অৰ্ডাৰটো এক্সিকিউট হৈ গৈছে কিমান প্ৰাইজত ইমান প্ৰাইজত কিমান প্ৰফিট এণ্ড লস চলি আছে হেতু ইয়াতে দেখাই দিছে দেখিছে নে প্ৰফিট এণ্ড লস আৰু যদি অৰ্ডাৰটো এক্সিকিউট নাই হোৱা তেতিয়া হলে ইয়াতে আপনি পেন্ডিং অৰ্ডাৰছত দেখা পাব অৰ্ডাৰটো এক্সিকিউট নাই হোৱা আৰু দিনটোৰ ভিতৰত কিমানটো ট্ৰেড লৈছে ইয়াত আহি যাব ডেজ হিষ্ট্ৰি বুজি পাইছে যেতিয়া আপনি ওলাব বিচাৰে সিম্পলি ইয়াতে আহি পেলাই এক্সিটত ক্লিক কৰি দিব দেন কিমানটা কোয়ান্টিটি পুরা কোয়ান্টিটি যদি সেল কৰিব বিচাৰিছে 100% দি দিব আৰু যদি আপনি ভাবিছে যে মই ইয়াতে পার্শিয়াল প্রফিট বুক কৰি ল তেতিয়া হলে 50% দি দিব মোৰ ভিডিও বিলাকত মই প্ৰায় কৈ দিও যে দুটা টার্গেট সেট কৰিব এটা ফার্স্ট টার্গেটত পার্শিয়াল প্রফিট বুক কৰিব আৰু সেকেন্ড টার্গেটত ফুল প্রফিট বুক কৰিব ঠিক আছে সো মই যেহেতু এটো অকল এক্সাম্পলৰ কাৰণে দেখাই আছো গতিকে মই 100% এ সেল কৰি দিম এতিয়া চাও আমাৰ স্টক এটা সেল হৈ গল ইয়াতে কিমান প্রফিট হৈছে লস হৈছে ইয়াতে দেখাই পাই গৈছে দেখিছে নে 230 रुपीस আমাৰ লস হল সো জাস্ট ফৰ এডুকেশনাল পারপাস অনলি মই ইয়াতে দেখাই আছো বুজি পাইছে আৰু ইয়াৰ উপৰি আপুনি যদি স্টক স্ক্ৰিনাৰ ইউজ কৰিব বিচাৰে মানে কোনটো স্টকত মই ট্ৰেড কৰিম হেবিলাকো ইয়াত ৰেডিমেড আছে দেখিছে নে নিউ স্ক্যানাৰ আছে অপশন চেইনও চাব পাৰে সো অপশন ট্ৰেডিংৰ ওপৰত মই সেপাৰেট ভিডিও বনাম যদি আপোনালোকে বিচাৰে অপশনসৰ কাৰণে আমি পেপাৰ ট্ৰেড কেনেকে কৰিম তেতিয়া হলে কমেন্ট বক্সত লিখি দিব অপশন ট্ৰেডিং বুলি বা সিম্পলি অপশনস বুলি লিখি দিব মই তাৰ ওপৰত এটা সেপাৰেট ভিডিও বনাম কাৰণ অপশন ট্ৰেডিংটো অলপমান
কমপ্লিকেটেড হয়তো সো তাত কেনেকৈ পেপাৰ ট্ৰেড কৰিব লাগে তাৰ ওপৰত মই এটা সেপাৰেট ভিডিও বনাই দিম ঠিক আছে সো ইয়াত স্ট্ৰ্যাটেজিও আছে আপুনি স্ট্ৰ্যাটেজি ব্যাক টেষ্টও কৰিব পাৰে এইবিলাক সব অপচনছৰ কথা কৈ আছো আৰু যদি আপুনি কিবা প্ৰি বিল স্ট্ৰ্যাটেজি ইউজ কৰিব বিচাৰিছে তেতিয়া হলে প্ৰি বিল স্ট্ৰ্যাটেজিও ইউজ কৰিব পাৰে সো মই যোনটো স্কিম ইয়াতে দেখাই আছো এটো ফ্ৰী স্কিম হয় এই ফ্ৰী স্কিমত আপুনি লিমিটেড ট্ৰেড হে কৰিব পাৰিব আৰু যদি আপুনি বিচাৰিছে যে মই আনলিমিটেড ট্ৰেড কৰো বা ইয়াৰ যোনবিলাক প্ৰ ফিচাৰ্স আছে হেবিলাক ইউজ কৰো তেতিয়া হলে কিন্তু আপুনি প্ৰ প্লানটো ল'ব লাগিব সো বিগিনাৰ হিচাপে মই আপোনালোকক সাজেষ্ট কৰো হেবিলাক ল'ব নালাগে পইচা খৰচ কৰিব নালাগে যিমান ফ্ৰীতে পাৰে আপুনি ফ্ৰী ফিচাৰ্স বিলাকে ইউজ কৰি লওক ঠিক আছে সো এনেকৈ আপুনি ৰিয়েল মাৰ্কেটত ট্ৰেডিংৰ আমেজটো ল'ব পাৰিব বুজি পাইছে নে আৰু যদি আপুনি ট্ৰেড কেনেকৈ কৰিব লাগে ইন্টাৰডে ট্ৰেড কেনেকৈ কৰিব লাগে সুইং ট্ৰেড কেনেকৈ কৰিব লাগে হেবিলাক শিকিব বিচাৰিছে তেতিয়া হলে মোৰ সেপাৰেট ভিডিও আছে ইন্টাৰডে ট্ৰেডিং সুইং ট্ৰেডিং অপচন ট্ৰেডিংৰ ওপৰত আৰু যদি আপুনি অলপমান সিৰিয়াস হয় ট্ৰেডিংটো লৈ পেলাই আপুনি কোৰ্স ল'ব বিচাৰিছে তেতিয়া হলে মোৰ কিছুমান কোৰ্সও আছে লাইভ কোৰ্সও আছে বা কিছুমান ৰেকৰ্ডেড কোৰ্সও আছে ইন্টাৰডে ট্ৰেডিং বা সুইং ট্ৰেডিং যদি একেবাৰে বিগিনাৰ হয় তেতিয়া হলে আপুনি এই কোৰ্সটো ল'ব পাৰে ষ্টক মাৰ্কেটৰ সম্পূৰ্ণ পাঠ্যক্ৰম এনেকৈ 4-5টা মান কোৰ্স আছে এতিয়ালে আৰু মই কিছুমান কোৰ্স এড কৰিম সো ফৰ দা টাইমিং এইবিলাক কোৰ্স আছে যদি সিৰিয়াসলি শিকিব বিচাৰিছে তেতিয়া হলে এইবিলাক কোৰ্স আপোনালোকে ল'ব পাৰে সো যিয়ে নহওক আজিৰ ভিডিওটো কেনেকুৱা পাইছে আপুনি কমেন্ট বক্সত লিখিব যদি ভাল পাইছে ভাল বুলি লিখিব বেয়া বলে বেয়া বুলি লিখিব সো আজি ইয়াতে এৰিছো যদি অপচন ট্ৰেডিংৰ ভিডিও লাগে পেপাৰ ট্ৰেড কেনেকৈ কৰিব লাগে কমেন্ট বক্সত অপচন ট্ৰেড বুলি লিখি দিব সো ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম